নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ কাৰণে ভ্যাকেন্সি যেটো এপ্লাই হৈছিল 2024 তে 25 ৰ এপ্ৰিল মাহলৈকে এপ্লাই চলিছিল তাৰ যেহেতু এডমিট কাৰ্ড ইতিমধ্যে আহি গলে আপোনালোকে যদি এতিয়াও এপ্লাই কৰা নাই তেন্তে যেটো জয়েন ইণ্ডিয়ান আৰ্মি অফিচিয়েল ওয়েবসাইট আছে তাত গৈ এতিয়া সাৰ্ভাৰটো পুৰা ভাল হৈ গল তাত ডাউনলোড কৰি লওক মই ইয়াতে দেখাই দিছো দেখিছে এনেদৰে আহিব CW এডমিট কাৰ্ড ডাউনলোড লিংক বুলি আহিব তাৰ পিছতে হাঁহি উঠিছে কোন বেয়া নাপাব তাতে আপোনাৰ নিজৰ যেটো ৰোল নাম্বাৰ আছে তাৰ পিছত যেটো পাসপোৰ্ট আছে বহাই আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব এইটো ভিডিওত আপোনালোকে যদি সাৰ্চ নকৰাকৈ পাইছে তেন্তে বহুত লাকি আৰু যদি সাৰ্চ কৰি কন্টিনিউ ভিডিও চাই আছে তেন্তেও বহুত লাকি যেহেতু ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এক্সামটো মেইন এক্সামটো কোৱালিফাই হলেহে আপুনি নেক্সট স্টেপ ফিজিক্যাল টেষ্ট মেডিকেল টেষ্ট আৰু ডকুমেন্ট ভেৰিফিকেশন দিবলে পাব আৰু এইবাৰ অল ইণ্ডিয়াৰ ভিতৰত 25,000 প্লাস লৰা ছোৱালী ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত লব সেই কাৰণে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰটো পাস কৰিবৰ বাবে কিছুমান শৰ্ট ট্ৰিক্স কেইটামান শৰ্ট ট্ৰিক্স দিম আপোনালোকক যি সকলেটো পঢ়া শুনা কৰি পাস কৰিব পাৰে তেওঁলোকৰটো বহুত ভাল কথাই আপোনালোকে যদি পুৰা সিলেবাস কমপ্লিট কৰি পাস কৰিব পাৰে বা সম্পূৰ্ণ নিজৰ মগজে পাস কৰিব পাৰে এটো বহুত ভাল কথা কিন্তু কিছুমান এনেকুৱা ক্যান্ডিডেটও আছে যি নেকি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত বহুত ইচ্ছা যাবলৈ আৰ্মিত ভৰ্তি হ'বলৈ কিন্তু এক্সামটো যথেষ্ট অলপ ট্ৰাফ হয় যেহেতু অল ইণ্ডিয়া ভিতৰত যেহেতু হয় এক্সামটো ট্ৰাফ হয় আপোনাৰ এক্সামটো যে দুটা ল্যাঙ্গুৱেজতে আহিব সৰি আমাৰ এইবাৰ অসমীয়াটো দিব আমাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ আপোনালোকে কেনেদৰে পাস কৰিব পাৰে যেহেতু 50টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে 100 মাৰ্কৰ যেহেতু হ'ব 33% পালে নেক্সট স্টেপ ফিজিক্যাল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন মেডিকেল টেষ্ট দিবলে পাব কিন্তু অকল 33 নম্বৰ লৈ পাস কৰিলে আপুনি এনেকুৱা নহয় যে চাকৰি পাই যাব কিন্তু হয় আপুনি এক্সামটো কোৱালিফাই কৰিব কিন্তু নেক্সট স্টেপ কেইটাত আপুনি ভাল এক্সেলেন্ট মাৰিব লাগিব ৰানিংতে হওক সাইনিংতে হওক ৰানিং লং যাব ৰানিং আৰু সাইনিংৰ যেটো নাম্বাৰ থাকে তাত ভাল নম্বৰ পালেহে সিলেকশন হ'ব আৰু এনসিসি যাৰ সি সাৰ্টিফিকেট থাকে বা এক্সট্ৰা সাৰ্টিফিকেট আছে তেওঁলোকৰটো সুবিধা হ'বই সেইভাবে এক্সামটো উলাবলে কি কৰিব মই কেইটামান টিপছ দিম আপোনালোকে ভিডিওটো হেকলৈকে চাব আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই ন তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও আপলোড দিলেই প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব প্ৰথম কথা হল ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত ৰিজনিং আহিব মেথছ আহিব তাৰ পিছত জিকে জেনেৰেল নলেজ আহিব আৰু হিন্দী ইংলিছৰ গ্ৰামাৰ আহিব আৰু যি সকলে ক্লাৰ্কত এপ্লাই কৰিব তেওঁলোকৰ কম্পিউটাৰ ৰিলেটেড কোৱেশ্যন আহিব বা টেকনিক্যাল পোষ্টত যি সকলে এপ্লাই কৰিব তেওঁলোকৰ টেকনিক্যালৰ ওপৰত কোৱেশ্যন আহিব এতিয়া কথাটো হল আপোনালোকে যিমানখিনি পাৰে গোটেই কোৱেশ্যন পেপাৰৰ যিমানখিনি পাৰে সেইখিনি আপোনাৰ নিজৰ মগজে কৰিবলৈ চেষ্টা কৰিব আৰু যিখিনি থাকি যায় বা যি সকলে একেবাৰে পঢ়িও একো লাভ নাই তেওঁলোকে ৰিজনিং কি বস্তু বুজি নাপায় মেথছ বুজি নাপায় জিকেটো বহুত পঢ়িব লাগিব অল ইণ্ডিয়াৰ ভিতৰত জিকে আহিব সেইখিনি আপোনালোকে পাস কৰিবলৈ কেনেকুৱা কি ফলো কৰিব লাগিব বা কেনেকুৱা আইডি কৰিব লাগিব তেতিয়াহে আপুনি এক্সামটো উলিয়াব পাৰিব 2024 ত মোৰ ভিডিও চোৱা আপোনালোকে আগৰ ভিডিও কেইটা যিটা ট্ৰিক্সৰ লিংক আছে মই ডেসক্ৰিপচন দি থম আপোনালোকে চাই ল'ব 10টা লৰা ছোৱালী পাস কৰিছে এই ট্ৰিক্সখিনি ইউজ কৰি হয় জেঠিও সত্যচত কৰিছে আপোনালোকে এই ট্ৰিক্সখিনি বহুত কাম আহে যেটো মই নিজে SSC GD 2024 মেৰিটত আউট হৈছো গম পায় তাৰ পিছত SSC MTS হাবিলদাৰ 2024 তাতো যথেষ্ট 96 নম্বৰ পাবলৈ সক্ষম হৈছিল 150 ভিতৰত এইবিলাক ট্ৰিক্স ফলো কৰি যিখিনি পঢ়াটো কৰিব লাগিব আৰু বাকিখিনি আপুনি ট্ৰিক্সখিনি ইউজ কৰিব লাগিব তেতিয়াহে আপুনি পাস কৰিব পাৰিব যদি আপুনি সম্পূৰ্ণ সুকা হয় বা পঢ়ি যদি পাস কৰিব পাৰে তেটো ভালেই আহক এতিয়া আমি বেলেগ কথা কৈ নাও মেইন ট্ৰিক্সখিনিলৈ আহো প্ৰথমতে কৈছো ৰিজনিং আৰু মেথছ যিসকলে ৰিজনিং মেথছ কৰিব পাৰে তেওঁলোকে পঢ়াখিনি কৰিব আৰু যিসকলে একেবাৰে নোৱাৰে তেন্তে কি কৰিব 15টা যদি ৰিজনিংৰ কোৱেশ্যন আহে 15টা মেথছৰ কোৱেশ্যন আহে তাত আপোনালোকে কি কৰিব লাগিব কিন্তু নিগেটিভ মাৰ্কিং আছে দেই আপোনালোকৰ নিজৰ ইচ্ছা মতে আপোনালোকে এখিনি কৰিব লাগিব যে মই কলো বুলি কৰি নিদিব যদি একো নাজান তেতিয়া কৰিব পাৰে প্ৰথম কথা হল ৰিজনিং মেথছ হিন্দী আৰু জিকে আপুনি একোই নাজানে বলে একোই পঢ়াও নাই বলে ইনে জাস্ট বহিবলৈ কৈছে জাস্ট আপুনি নম্বৰ এটা পাব বিচাৰে তেন্তে কি কৰিব লাগিব 1ৰ পৰা 50টা যেটো কোৱেশ্যন আহিব 1ৰ পৰা 50 লৈকে এটা অপচনত সিলেক্ট কৰিব লাগিব এত সিলেক্ট কৰিলে এতে সিলেক্ট কৰিব বিত সিলেক্ট কৰিলে বিত সিলেক্ট কৰিব সিত সিলেক্ট কৰিলে সিত সিলেক্ট কৰিব ডিত সিলেক্ট কৰিলে ডি অপচনটো আপুনি সিলেক্ট কৰিব তেতিয়া 50টাৰ ভিতৰত ম্যাক্সিমাম আপোনাৰ কোৱেশ্যন শুদ্ধ হৈ থাকিব যদি আপোনাৰ লাইক ভাগ্য ভাল থাকে লাক ভাল থাকে 50টাৰ ভিতৰত
50% কে আপোনাৰ 25% কে ধৰি লওক 4 ভাগ কৰে যদি 4 মানে এ অপচনত ধৰি লওক আপোনাৰ 13টা থাকিব বা বি অপচনত 13টা থাকিব সি অপচনত 12টা বা ডি অপচনত 11টা এনেদৰে আপোনালোকৰ শুদ্ধ এনসাৰ বিলাক থাকে আপুনি যদি প্ৰায় 50টা যদি এটা অপচনতে সিলেক্ট কৰে ন তেতিয়া আপুনি 26 নম্বৰ 26 বা 20 মান নম্বৰ পাবলৈ কিন্তু সক্ষম হৈ যাব এটা অপচনতে যদি সিলেক্ট কৰে মানে 26টা মান কোৱেশ্যন শুদ্ধ হ'বলৈ আপোনাৰ যদি ভাগ্য ভাল থাকে শুদ্ধ হৈ যাব কিন্তু সম্পূৰ্ণ হ'ব বুলি ক'ব নাই কিন্তু হৈ যোৱাৰ চান্স থাকিব যদি ভাগ্য আৰু কপাল ভাল থাকে বা চাকৰি পাবলগীয়া থাকে হেতু এক নম্বৰ টিপছ হে তাৰ পিছতে আহিলে হেতু আপুনি ইউজ কৰি চাব পাৰে যদি একেবাৰে একো নাজানে বা পঢ়িও চাব নাজানে নোৱাৰে বোলে পেপাৰখনলে পঢ়ি চাবলৈও আপোনাৰ কনফিউজ লাগিলে তাই এটা অপচনতে বহাই থৈ গুচি আহিব কিন্তু কিবা এটা হলো তেতিয়া নম্বৰ কিন্তু পাব আপুনি যদি 13টা যদি শুদ্ধ হয় তেতিয়া 26 নম্বৰ পাব কিন্তু অকল 26 পালেতো পাছ নকৰিব মিনিমাম 33 প্লাছ নম্বৰ হ'ব লাগিব আপোনাৰ তেতিয়াহে আপুনি পাছ কৰিব পাৰিব 33%কে বেছি হ'বলৈ তেতিয়া আপুনি এক্সামটো পাছ কৰিব হেতু এক নম্বৰ টিপছ গম পালে একেবাৰে একো নজনা সকলৰ কাৰণে দুই নম্বৰতে আহিলে আপোনাৰ ৰিজনিং আৰু মেথছত যি সকলেতো ৰিজনিং মেথছ কেইটামান ইজি কুৱেশ্যন আহে যদি আপুনি 9 10ত ভালদৰে পঢ়া শুনা কৰিছে কিন্তু পাৰিবই আৰু যদি নোৱাৰে তেতিয়াও আপুনি এটাই অপচন কৰিছিলে কৰিব লাগিব এত সিলেক্ট কৰিলে এতে সিলেক্ট কৰিব বিত সিলেক্ট কৰিলে বিতে কৰিব সিত সিলেক্ট কৰিব লাগে মন গলে সিতে কৰিব ডিত মন গলে ডিতে কৰিব এটা অপচন যদি সিলেক্ট কৰি থাকে 15টাৰ ভিতৰত মিনিমাম 4-5টা হলো অংক বা ৰিজনিং আপোনাৰ শুদ্ধ হ'ব 15টা আহিলে 4টা শুদ্ধ হলে কিমান মাৰ্ক থাকিব 8 নম্বৰ পাই গ'ল আৰু কিমান ভুল হ'ল আৰু আপোনাৰ ধৰি লওক আপোনাৰ 5টা যদি শুদ্ধ হৈ যাও 10টা ভুল হ'ল 10টাত আপোনাৰ 0.25 কিহে যেটো নেগেটিভ মাৰ্কিং আছে বৰ বেছি আপোনাৰ কাট নাখায় আপোনাৰ 4টাত যদি 1 গুছি 4টাত আপোনাৰ 1 2 গুছি গলে আপুনি যদি 5 পালে আৰু 3 নম্বৰ কিন্তু 6 নম্বৰ কিন্তু ইফালে থাকি গ'ল সেইকাৰণে বৰ বেছি নেগেটিভ মাৰ্কিঙত ভয় কৰি লাভ নাই আপুনি যদি নাজানে এনেদৰে টিক্স ইউজ কৰিও আপুনি কিবা এটা নম্বৰ কিন্তু পাই যাব তাৰপিছত মেথছৰ ৰিজনিঙৰ কথাটো গম পালে এইকেইটা এনেকৈ আপুনি কৰিব লাগিব বেলেগ টিক্স নাই মই এতিয়ালৈকে বিচাৰি পোৱা নাই এইকেইটা টিক্স ইউজ কৰিয়ে কিন্তু যথেষ্টখিনি নম্বৰ পাব পাৰি বা এনেদৰে ফলো কৰিলে আপুনি ৰিজনিং মেথছত অংক ৰিজনিং মেথছত আপোনালোকে নম্বৰ পাবলৈ কিন্তু সক্ষম হ'ব ইয়াৰ পিছৰটো হৈছে মোষ্ট ইম্পৰ্টেণ্ট হিন্দী গ্ৰামাৰ হওক ইংলিছ গ্ৰামাৰ হওক তাৰপিছত আপোনাৰ জিকে জেনেৰেল নলেজ সাধাৰণ জ্ঞানৰ প্ৰশ্ন হওক এইটো কিন্তু ইম্পৰ্টেণ্ট আপোনালোকে মন কৰিব হিন্দী ইংলিছ গ্ৰামাৰে হওক বা জিকে জেনেৰেল নলেজৰ কুৱেশ্যনে হওক দুটা অপচনত কুৱেশ্যনবিলাক শুদ্ধকে দিয়ে শুদ্ধ এনসাৰ দুটা অপচনতে থাকে কেনেদৰে থাকে গম পাইছে আপোনাৰ প্ৰশ্নটো যি আহে বাদ দিয়ক প্ৰশ্নটো মতলব নাই আপুনি উত্তৰকেইটা চাব লাগিব উত্তৰকেইটাৰ ভিতৰত আটাইতকৈ দীঘল আখৰ লগা যিটো অপচন থাকিব ABCD হওক বা ক খ এনেকৈ অসমীয়াত লিখাই হওক দীঘল যিটো অপচন থাকিব সেইটোৱে মেক্সিমাম শুদ্ধ থাকে আৰু যদি সেইটো শুদ্ধ নাথাকে তেতিয়া মেক্সিমাম ছুটি কমকে আখৰ থকা যিটো অপচন থাকিব সেইটোৱে শুদ্ধ থাকে জিকে হিন্দী ইংলিছ গ্ৰামাৰ ক্ষেত্ৰত এইটো টিক্স কিন্তু আপুনি ইউজ কৰি চাব পাৰে মই নিজে চাইছো নম্বৰ পাইছো সেইকাৰণে আপোনালোকৰ আগত প্ৰমাণ শ্বেয়াৰ কৰিছো আগতো মই এইখিনি টিক্সৰ ভিডিঅ' বনাই থৈছো আপোনাৰ যিসকলেতো চাইছে যিসকলে নতুনকৈ মোৰ লগত জড়িত হৈছে এইখিনি টিক্স ফ'ল' কৰি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰে হওক SSC GD হওক বা যিকোনো চাকৰি ৰিলেটেড কম্পিটিটিভ এক্সামতে হওক আপুনি কোৱালিফাই মাৰ্কত যদি পাছ হ'বলগীয়া থাকে তেতিয়া কিন্তু পাছ হৈ যাব আপোনাৰ যদি ভাগ্য ভাল থাকে আৰু যিখিনি পঢ়াকেইটা কৰিলে নোৱাৰাখিনি এইকেইটা টিক্স আপুনি ইউজ কৰিব পাৰে আৰু SSC GDটো আপুনি দেখিছে এইবাৰ কিমান কম কাট অফ গৈছে এইবাৰ যদি মই বয়স হলটি নিশ্চয় মই এবাৰ চাকৰি ফিক্স হৈ গ'ল যোৱাবাৰ 70+ নম্বৰ আছিলে যদিও মই ফাইনেল মেৰিটত আউট হলো যথেষ্ট হাই কাট অফ গ'ল সেইকাৰণে এইবাৰ যিহেতু আমাৰ OBC 42 গৈছে মই 70+ যোৱাবাৰ যদি নম্বৰটো এইবাৰ পাই থাকিলে মোৰতো চাকৰি ফিক্স কোনোবা এটা হলো পোষ্ট মই পালোহেঁতেন আৰু MTS হাবিলৰ যোৱাবাৰ আমাৰ কাট অফ গুচি গ'ল 116 150ৰ ভিতৰত কিন্তু মই পাইছিলো 96 নাম্বাৰ আৰু তাত যদি SC ST কাট অফ গৈছিলে মোৰ মনত আছে 92 91 ইমানটো গৈছে তাতো মই যদি SC ST কাছ হলোহেঁতেন তেতিয়াও মই যোৱাবাৰ MTS হাবিলাৰতে কোনোবা এটা পোষ্ট হাবিলাৰতে চাকৰিটো নিশ্চয় পাবলৈ সক্ষম হলোহেঁতেন কিন্তু যথেষ্ট মোৰ কাট অফতকৈ বেছি নম্বৰ আছিলে আৰু SSCত যদি 96 পালোহেঁতেন তেতিয়াও আৰামছে SSCত পাই যাম 89 পইণ্ট কিমানহে কাট অফ গৈছিল চমদি সেইকাৰণে এইখিনি টিক্স মই মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক শ্বেয়াৰ কৰিছোঁ যিসকলে একেবাৰে দুখীয়া মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী আছে বা পঢ়িবলৈও পঢ়ে যদিও ইমানখিনি মগজত নোসোমাই জাষ্ট চাকৰি এটা লোৱাৰ আশা আছে ফিজিকেল কিন্তু বহুত ভাল থাকে তোমালোকে এইদৰে এক্সামটো ক্লিয়াৰ কৰি লোৱা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ তাৰপিছত ফিজিকেল এক্সেলেণ্ট মাৰি দিবা ৰানিঙত বিমত এক্সেলেণ্ট মাৰি দিবা 100 হৈ গ'ল এইফালে যদি 33 হয় 133 নম্বৰ GD টেডমেন পোষ্টত কোনেও আপোনাক চাকৰি পোৱাত ৰখাব
নোৱাৰে মানে 100% চাকৰি পাই যাব আৰু মেডিকেল যদি একেবাৰে ক্লিয়াৰ কৰা ৰি মেডিকেল যদি নোপোৱা লগত যদি এনচিচি থাকে এনচিচি আৰামছে পাই যাবা চাকৰি আৰু বেলেগ কোৱালিফিকেশ্যন থাকিলেও ITI চাইটিআই থাকিলেও আৰামছে চাকৰি পাই যাব এইদৰে তোমালোকে ট্ৰিক্সখিনি ফ'ল' কৰি চাব পাৰে এইখিনিয়ে মই অকণমান হেল্প কৰি দিলোঁ যিসকল একেবাৰে পঢ়া শুনাত বেয়া ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ কাৰণে ল'ৰা ছোৱালী সকলোৱে এইখিনি ট্ৰিক্স ইউজ কৰি চাব পাৰে আৰু ভিডিঅ'টো যদি বুজি পাইছে ভাল লাগিলে লাইক কৰিবা এক্সাম দি আহি কমেণ্ট কৰিবা যেতিয়া এনচাৰ কি দিব এক্সাম দি আহি কৰিব নালাগে এনচাৰ কিট মোৰ টিক্স কেইটা যদি ইউজ কৰি যথেষ্টখিনি নম্বৰ পোৱা কমেণ্ট কৰিবা এই ভিডিঅ'টো ছেভ কৰি আৰু আগৰ মই বুজাই থোৱা ভিডিঅ' কিন্তু এইটো ভিডিঅ'ত ইমান ভালদৰে বুজাব নোৱাৰিব কওঁ যিহেতু মই বৰ্ডত বুজোৱা কথা আছে মোৰ মাইক্ৰফোন নাই কিবা নাই কেমেৰা ধৰিবলৈ মানুহ নাই সেইকাৰণে মই বৰ্ডত ধুনীয়াকৈ লিখি বুজাবলৈ অসুবিধা হ'ল যিমানটো পাৰোঁ মুখতে বুজাই দিলোঁ এই টিক্সখিনি অকণমান তোমালোকে ফ'ল' কৰি চাবা কিবা এটা হ'লেও সহায় হ'ব আগন্তুক যি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এক্সাম আহি আছে এইখিনিয়ে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰা তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা আৰু ইয়াতকৈ যদি কিবা বুজি পোৱা নাই ডেছক্ৰিপশ্যন যিটো হোৱাটছআপ গ্ৰুপ এডমিনৰ নাম্বাৰ আছে তাতে গৈ মোৰ লগত যোগাযোগ কৰিবা মই যিমান পাৰোঁ তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম এইখিনিয়ে আগৰ ভিডিঅ'কেইটা ট্ৰিক্সৰ মেথছৰ ট্ৰিক্স GK ট্ৰিক্স ৰিজনিঙৰ ট্ৰিক্স গোটেইখিনি ধুনীয়াকৈ বহীত মই লিখি মেলি বুজাই থোৱা ভিডিঅ'কেইটাৰ লিংক এইটো ভিডিঅ' তলত পাই যাবা বেলেগ লিংক নোপোৱা সেইকেইটা ভিডিঅ' চাই ল'বা আৰামছে তোমালোকে কিবা এটা নম্বৰ হ'লেও স্ক'ৰ কৰিবলৈ সক্ষম হ'বা ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰেই কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ